10 দিন ধৰি নেৰানেপেৰা বৰষুণ দিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰৰ জলপ্ৰপাত ক্ৰমাৎ বৃদ্ধি পাইছে। কৰ্দৈগুৰি গাঁও পঞ্চায়তৰ ডাঙৰী নৈপৰীয়া লোকৰ সীমাহীন এতিয়া দুৰ্গতি, যাৰ বাবে কৰ্দৈগুৰি গাঁও পঞ্চায়তৰ ডাঙৰী নৈপৰীয়া লোকৰ দেখা দিছে বিভিন্ন সমস্যাই। মথাউৰি পথৰ দাঁতি, বিদ্যালয় আৰু পঞ্চায়ত কাৰ্যালয়ত ৰাইজে আশ্ৰয় লৈছে। এইসকল বানপীড়িতৰ দুখ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি ডুমডুমা চেম্বাৰ্ছ অৱ কমাৰ্চৰ এটি সজাতি দল গৈ উপস্থিত হয় বানপীড়িতসকলৰ কাষত। কৰ্দৈগুৰি সুন্দৰ সুঠাম যুৱক সুমন মৰাণৰ বাসগৃহত এটি সজাতি দল উপস্থিত হয় আৰু পৰিয়ালবৰ্গক সান্তনা দিয়ে। বানপীড়িত ৰাইজক খোৱাপানী, চাউল, চিৰা, দাইল, তেল, বিস্কুটৰ লগতে অন্যান্য সা সামগ্ৰী বিতৰণ কৰে। কৰ্দৈগুৰি অঞ্চলত বানপানীত কিছুমান ঘৰ পুৰা বৰবাদ হৈ গ'ল। এইসব মানুহে আজি কৰ্দৈগুৰি পঞ্চায়তত সব কেম্প বনাই থাকি আছে, বহুত কষ্টত আছে। সেইকাৰণে আমি খবৰ পাই চেম্বাৰ অফ কমাৰ্চৰ পৰা অলপ সহযোগিতা কৰিবলৈ ইয়াত আহি পালোঁ। অলপ চলপ মানে আমি যি পাৰোঁ এইটো সহযোগিতা কৰিলোঁ আমি। আৰু আমি চবকে এটা আহ্বান জনাইছোঁ যে এনেকুৱা বিপদত চবে আহি অলপ হেল্প কৰিব লাগে। কেলে এইটো ওপৰৱালাই যিটো বিপদ কৰি দিলে এইটো ওপৰৱালা ইচ্ছা, কিন্তু মানুহ এনেকুৱা পৰিস্থিতিত এটা দায়িত্ব হয় যে অলপ হেল্প কৰিব লাগে বুলি। সেইকাৰণে আমি আশা ৰাখিছোঁ চবৰ পৰা। আৰু গভৰ্ণমেণ্টৰ পৰা এটা আহ্বান জনাইছোঁ যে প্ৰত্যেকবাৰ মানে গাঁৱৰ মানুহ নদী কিনাৰত বানপানীত যিটো নিজৰ ঘৰটো চব নষ্ট হৈ যায়, সিহঁতৰ কাৰণে পাৰ্মানেণ্ট এটা থাকিবলৈ কাৰণে চৰকাৰে কিবা এটা ব্যৱস্থা কৰিব, এইটো আমি গভৰ্ণমেণ্টক এটা ৰিকুৱেষ্ট কৰিছোঁ।